হাজোৰ ৰামদিয়াত মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি প্ৰপত্ৰ বিতৰণ। হাজোৰ ৭৫ নং শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬২ নং বুথত আজি মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ শুভাৰম্ভণি কৰা হয়। হাজো মণ্ডল বিজেপিৰ তত্বাৱধায়ক ভূপেন কলিতাৰ তত্বাৱধানত ৬২ নং বুথৰ সভানেত্ৰী মণি বেজবৰুৱাৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ বিতৰণ ৰামদিয়াৰ সস্তাৰত শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, অসম অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ চন্দ্ৰ দাস, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ উপসভাপতি বিপুল দাস, ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্যা ৰেৱতী ডেকা মজুমদাৰ, হাজো আঞ্চলিক পঞ্চায়ত সভানেত্ৰী অৰ্পণা বৰ্মন, হাজো মণ্ডলৰ সভানেত্ৰী দীপাঞ্জলি দাস ডেকা, হাজো মণ্ডলৰ প্ৰভাৰী প্ৰভাত চন্দ্ৰ কলিতা, খগেন ভৰালী গাঁও পঞ্চায়তৰ উপসভাপতি নয়নমণি কলিতা, বিজেপিৰ কাৰ্যকৰ্তা হেমন্ত বেজবৰুৱাৰ লগতে কেইবাগৰাকীও দলীয় কৰ্মীয়ে এই প্ৰপত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীসকলৰ বাবে পঠিওৱা শুভেচ্ছা বাণীৰ লগতে উপহাৰ হিচাপে দিয়া কিতাপ বিতৰণ কৰা হয়। এই প্ৰপত্ৰ বিতৰণ অনুষ্ঠানত ৰামদিয়া সস্তাৰৰ প্ৰায় ২ শতাধিক মহিলাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অসমৰ অতি জনপ্ৰিয় আৰু দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ অৰুণোদয় 3.0 এই আঁচনিৰ যি প্ৰপত্ৰ ৰন্ধন গেছৰ ৰাজসাহাৰ্যৰ প্ৰপত্ৰ অৰুণোদয় হিতাধিকাৰী বাছনি অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ আৰু মিছাইল মানৱ APJ আব্দুল কালামৰ কিতাপ ৬২ নং খগেন ভৰালী গাঁও পঞ্চায়তৰ এই বুথত আজি শ মহিলাই ওলাই আহি প্ৰতিঘৰ দুখীয়া মানুহৰ হিতাধিকাৰী মানুহৰ ঘৰলৈ গৈ এই প্ৰপত্ৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ দি এই আঁচনিৰ সফল ৰূপায়ণৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগত সহযোগী হৈছে আৰু এই অঞ্চলৰ প্ৰত্যেকজন হিতাধিকাৰী ওলাই আহিছে, জনসাধাৰণ ওলাই আহিছে যে আচলতে এই আঁচনিখনে প্ৰতিঘৰ পৰিয়াললৈ হাঁহি বিৰিঙাইছে। প্ৰতিঘৰ দুখীয়া মানুহৰ এটা সুন্দৰভাৱে সহায় হৈছে কাৰণ বহুত পৰিয়াল আছে যাৰ চিকিৎসা কৰাৰ কাৰণে পইচা নাই, যিয়ে দিনে নিশাই কষ্ট কৰি খাবলৈ পইচা নাপায়। এই ১২৫০ টকা আৰু ২৫০ টকা যি ৰন্ধন গেছৰ সাহাৰ্য পাব, এই পইচাখিনিৰে বহুতো চিকিৎসা কৰি জীয়াই থকাৰ সকাহ পাইছে। বহুতো পৰিয়ালৰ আজি ল'ৰা ছোৱালী পঢ়াৰ কাৰণে কিছু সকাহ হৈছে। গতিকে এটা হাঁহি বিৰিঙাইছে। সেইকাৰণে আজি সকলো ৰাইজ এনেধৰণে ওলাই আহিছে। আমিও আজি এই আঁচনিখনৰ বিতৰণৰ ক্ষেত্ৰত এই আঁচনিখন ইয়াত বুথৰ জৰিয়তে যি বিতৰণ কৰিছে প্ৰপত্ৰ আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ আৰু কিতাপ, তাৰ আমি সহযোগী হৈ আমি নিজে আনন্দিত হৈছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় বোধকৰো ভাৰতবৰ্ষৰ ভিতৰত এজন মুখ্যমন্ত্ৰী, যি মুখ্যমন্ত্ৰী এনেধৰণৰ মহিলা তথা দুখীয়া জনসাধাৰণৰ উন্নয়নৰ কাৰণে, কল্যাণৰ কাৰণে এনেধৰণৰ অভিলেখী আঁচনি প্ৰস্তুত কৰি এনেধৰণে দুখীয়া জনসাধাৰণক উপকৃত কৰিছে। গতিকে ইয়াত থকা প্ৰতিগৰাকী মহিলাই হওক, ব্যক্তি পুৰুষেই হওক, সকলো ৰাইজে মুখ্যমন্ত্ৰীক শুভেচ্ছা দিছে, আশীৰ্বাদ দিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সকলোৱে আছোঁ বুলি আজি সকলোৱে ওলাই আহিছে। আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে মহিলাসকলৰ কাৰণে যি আঁচনি আগবঢ়াইছে, উদ্যম আঁচনি হওক, অৰুণোদয় আঁচনি হওক, নিযুত মইনাই হওক, আমাৰ মহিলাৰ তৰফৰ পৰা 62 নং বুথৰ তৰফৰ পৰা মই তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সুমন হৰিপুৰা বাইদেউ ইয়াতে জড়িত আছে, তেখেতকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইকাৰণে যে অসমৰ দুখীয়া মহিলাসকলক আৰ্থিকভাৱে যিটো তেখেতে অৰুণোদয় 3.0ৰ জৰিয়তে প্ৰদান কৰিলে আৰু যিটো অনুমোদন পত্ৰ আৰু ফৰ্ম আজি বিতৰণ কৰা হ'ল এই 62 নম্বৰ হাজো মণ্ডলৰ বুথত। আৰু ইয়াৰ পৰাই আমি এটা কথা ক'ব পাৰোঁ যে মন্ত্ৰী ডাঙৰীয়াই যি কথা আগতে কৈ গৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলা সবলীকৰণৰ ক্ষেত্ৰত বা আমাৰ মোদী ডাঙৰীয়াই যি মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিখিনি কথা কৈ গৈছে তাক তেখেতসকলে নতশিৰে পালন কৰিছে। এই চেগতে আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু গেছৰ ছাবচিডিৰ ক্ষেত্ৰত যিটো অহা 2026 চনৰ 1 জানুৱাৰীৰ পৰা তেখেতে 250 টকাকৈ প্ৰতি হিতাধিকাৰীকে 250 টকাৰ যিটো ছাবচিডি দিব, তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা হৈ আছে কি উজ্জ্বলা আৰু এইটো এতিয়া আমি এটা কথা সকলোৱে জানিব লাগে
যে 250 টকা যিটো অসম চৰকাৰৰ ৰাজসাহাৰ্য আৰু যিটো উজ্জ্বলাৰ ৰাজসাহাৰ্য দুইটা লগ কৰি প্ৰায় 500 টকা এতিয়া তেখেতসকলে এটা গেছ চিলিণ্ডাৰ কিনিলে তেখেতসকলে পাব। গতিকে গেছ চিলিণ্ডাৰটোৰ দাম কিমানখিনি হ'ল এতিয়া ৰাইজে নিজেই এইটো ভাবি চিন্তি হেৰি কৰিব। বিৰোধীয়েতো সদায় চিলিণ্ডাৰৰ দাম বঢ়া বুলিয়ে কয়, কিন্তু আচলতে এটা গেছ চিলিণ্ডাৰৰ দাম এতিয়া আমি 470 টকাত পাবলৈ সক্ষম হ'ম। হাজোৰ পৰা কমলা কানৰাছৰ ৰিপৰ্ট, অসম আদিত্য।